হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি মোৰ বেকগ্ৰাউণ্ডটো বেলেগ দেখিছে, কাৰণ মই কম্পিউটাৰ ৰুমত আছোঁ, ষ্টাডি ৰুমত, আৰু এখন ৱেব ছিৰিজ চাই আছোঁ। এইখন ৱেব ছিৰিজ চাই আছোঁ। আপোনালোকে মেইন এক্টৰটোৰ ফটোখন দেখি ধৰিব পাৰিছেনে? ছিৰিজখন কি ছিৰিজ হ'ব? ছিৰিজখন নতুন, 3 নম্বৰ ছিৰিজটো নতুনকৈ ওলাইছে মাত্ৰ। ইমান সময় দেখুৱালোঁ ধৰিব পাৰিছে নিশ্চয় কি ছিৰিজ মই চাই আছোঁ। প্ৰথম দুটা ছিৰিজ চালোঁ আৰু এইখন 3 নম্বৰখন ওলাইছে মাত্ৰ। জুনতে ফাৰ্ষ্ট উইকত ওলাইছে আৰু মই আজি চালোঁ। আজি চাই আছোঁ আৰু এটা খণ্ডকৈ। আৰু কি ছিৰিজ আপোনালোকে এক্টৰটোৰ ফটোখন দেখি ধৰিব পাৰিছেনে? মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া দুপৰীয়াৰ সময়, আৰু মই এটা পটলৰ ৰেচিপি বনাইছোঁ। যিসকলে পটল খাই ভাল নাপায়, বহুতে পটল খাই পচন্দ নকৰে, ময়ো বাৰু পটলটো আৰু ওকে আৰু খাওঁ আৰু খাব লাগে কাৰণে ইমান ভাল নাপাওঁ আৰু। কিন্তু পটলৰ এটা এনেকুৱাকৈ ৰেচিপি বনালে একদম সহজ ৰেচিপিটো বনোৱাত। ৰেচিপি কি আৰু চাটনি টাইপত হয় আৰু পটলৰ, একদম ভাল লাগে খাই। মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু মই অলপ বেলেগ টাইপত আৰু ফেচবুক পেজ এটাতো দেখিছিলোঁ এনেকৈ বনোৱা। এনেকুৱা নহয়, অলপমান বেলেগ ষ্টাইলটো, কিন্তু মই মোৰ ষ্টাইলত বনাম। ব'লক আপোনালোকে চাই লওক। এয়া পটলকেইটা মই ধুই লৈছোঁ, বাকলিখিনি গুচাই ধুনীয়াকৈ মই ধুই লৈছোঁ। আৰু এয়া এটা পিঁয়াজ আৰু কেইফুটামান নহৰু, আৰু বাকীখিনি দেখুৱাই আছোঁ মই কি কৰিব লাগে। মই কিমান কম তেল দিছোঁ, আৰু এই তেলখিনিতে পটল কেইটা এনেকৈ কাটি লৈছোঁ, আৰু এইখিনি মই এতিয়া ভাজি ল'ম অকণমানকৈ। এইফালে মই ঢাকনিখন লগাই ভাজি আছোঁ, কাৰণ ঢাকনিখন লগাই দিলে আৰু সোনকালে হয়। আৰু যিহেতুকে তেল কম দিছোঁ, গতিকে সিজিবলৈ অলপ টাইম লাগে, ধৰক 5 মিনিটমান লাগিব। আৰু এনেকুৱা হৈছে, ইয়াত কৰি আৰু অলপ সিজিলে মই নমাই দিম। ঢাকনিখন সৰু দিছোঁ কিয়, বস্তু যে কম, সেইকাৰণে মই ঢাকনিখনো একদম তলত লাগি যোৱাকৈ দিছোঁ। আৰু এইফালে পিঁয়াজখিনি আৰু নহৰুখিনি মই কুটি লৈছোঁ। আৰু এয়া জলকীয়াকেইটা দেখিছে, খুদ জলকীয়া বুলি যে কওঁ, মোৰ গাছত লাগিছিলে, মই ৰুইছিলোঁ যে, সেইকেইটাও দি দিম। এয়া মোৰ ভজা হৈ গ'ল, এয়া দেখিছে কেনেকুৱা হৈছে, ধোৱা আহিছে। এয়া দেখিছে কেনেকুৱা হৈছে মোৰ ভজাখিনি। মই ঠাণ্ডা হ'ব দিছিলোঁ, ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি এটা মিক্সি বাতিত উলিয়াই ল'ম। এয়া মই পটলখিনি দি ল'লোঁ, আৰু এয়া মই কেঁচা পিঁয়াজ, নহৰু আৰু জলকীয়া কেইটা দি ল'ম। এয়া হৈ গ'ল। এয়া মোৰ পটলৰ ৰেচিপি হৈ গ'ল, ৰেডি খাবলৈ। আৰু এয়া যে ওপৰত ক'লা ক'লা দেখিছে সৰু সৰু, সেইকেইটা কালজিৰা হয়। মই মিক্সিত একেলগে এইখিনি পেষ্ট কৰি দিওঁতে কালজিৰাখিনিও দি দিছিলোঁ কেইটামান, আৰু খাবলৈ একদম টেষ্টি হৈছিলে। মই অকণমান টেষ্ট কৰি চালোঁ, বহুত ধুনীয়া হৈছিলে। এইখিনি আপোনালোকে দুপৰীয়া ভাতৰ লগত হওক, নিৰামিষ ভাত হ'লে বেছি ভাল হয় এনেকুৱা বস্তুবোৰ খাব, আৰু জুতি ল'ব পাৰে এনেকুৱাকৈ বনাই আপুনিও। মোৰ বনাই মেলি আজৰি আহিলোঁ, কেনেকুৱা হৈছে জনাবচোন। আপোনালোকে খাই নিশ্চয় ভাল পাব, পটল নোখোৱাসকলেও খাই ভাল পাব। আৰু এনেকুৱাকৈ বনাই চাব কেনেকুৱা হয়, আৰু মোক জনাব নাপাহৰিব কেনেকুৱা হৈছে। আৰু মোৰ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু চুলি উৰি আছে দেখিছে, সেইফালে ফেনখন চলি আছে যে, সেইকাৰণে চুলি একদম উৰি আছে। তো আজিলৈ আহিছোঁ, বাই বাই।